উচ্চতৰ মাধ্যমিক আৰু স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ভৱিষ্যতটো কেনে ধৰণৰে তেওঁলোকে নিৰূপণ কৰা উচিত বা তেওঁলোকে কোনবোৰ বিষয়ক তেওঁলোকে গুৰুত্ব প্ৰদান কৰি তেওঁলোকৰ ভৱিষ্যত শৈক্ষিক জীৱনটোক আগুৱাই নিয়া উচিত বা ভৱিষ্যতে তেওঁলোকে কেনেবোৰ বিষয়ত শিক্ষা গ্ৰহণ কৰিলে তেওঁলোক লাভজনক হ'ব বা কোনবোৰ প্লেটফৰ্ম বা কোনবোৰ প্ৰগ্ৰামত তেওঁলোকৰ বাবে চাকৰিৰ সম্ভাৱনীয়তা বেছি সেই সন্দৰ্ভত আমি বিশদভাৱে আলোচনা কৰিছিলোঁ কেইবাগৰাকীও অভিজ্ঞ শিক্ষক তথা শৈক্ষিক পৰিৱেশটোৰ লগত জড়িত ব্যক্তিক সমল হিচাপে লৈ আজিও আমি আলোচনা কৰিব বিচাৰিছোঁ আমাৰ এই বিশেষ এঘণ্টাত কিন্তু আজিৰ বিষয়টো কিছু পৃথক আজিৰ বিষয়টো হৈছে JEE আৰু যি নিট পৰীক্ষা সেই JEE আৰু নিট পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব তেওঁলোকে কি কৰা উচিত তেওঁলোকে কেনেকৈ পৰীক্ষাৰ বাবে সাজু হোৱা উচিত তেওঁলোকে কোনবোৰ দিশত গুৰুত্ব দিয়া উচিত তেওঁলোকৰ বাবে কোনবোৰ দিশত গুৰুত্ব দিলে লাভজনক বা তেওঁলোকে কোনবোৰ বিষয়ক বেছি প্ৰাধান্য দিয়া আগবাঢ়িলে তেওঁলোকৰ বাবে সেই দেওনাখন যিখন দেওনাক অতি এখন কঠিন দেওনা বুলি কোৱা হয় NEET নিট আৰু JEE পৰীক্ষাৰ যিখন যি দেওনা সেই দেওনাখন পাৰ হোৱাটো সহজ নহয় হাজাৰ হাজাৰ লাখ লাখ পৰীক্ষাৰ্থী সেই পৰীক্ষাত অৱতীৰ্ণ হয় কিন্তু তাৰ ভিতৰত কিমানে পাছ কৰে সেই পৰীক্ষাত কিমান উত্তীৰ্ণ হয় সেয়া যদি আপুনি গোটেই পৰিসংখ্যাটো চাই তেনেহ'লে আপুনি অনুমান কৰিব পাৰিব যে সেই JEE বা নিটৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাটো কিমান কঠিন কাম সাধনা লাগিব একাগ্ৰতা লাগিব আৰু সেই সাধনা একাগ্ৰতা প্ৰস্তুতিৰ বলতহে সেই নিট বা JEE পৰীক্ষাত এজন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ব পাৰিব আপুনি যদি ভাবিছে মই সাধাৰণ প্ৰৱেশিকা পৰীক্ষাৰ দৰে পঢ়িম ঘৰতে থাকিম এনেধৰণে পঢ়িম এনেকৈ প্ৰিপাৰেশ্যন কৰিম তেনেহ'লে কিন্তু সেই দেওনাখন পাৰ কৰাটো সম্ভৱপৰ নহ'ব বিশেষকৈ আজিৰ তাৰিখত যিহেতু গোটেই পৃথিৱীখন অতি বেছি প্ৰতিযোগিতামূলক আজি বিষয়টো আমি ইতিমধ্যে আপোনালোকক কৈছোঁ JEE আৰু নিট পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলক সহায়ক হোৱাকৈ যিসকল ছাত্ৰ ছাত্ৰী এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব হয়তো আৰু 2-3 মাহৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে সেইসকল ছাত্ৰ ছাত্ৰী সহায়ক হোৱাকৈ আমি এই বিশেষ অনুষ্ঠানটোত আজি বহু গুৰুত্বপূৰ্ণ উপদেশ আগবঢ়োৱাৰ চেষ্টা কৰিম তিনিগৰাকীকৈ অতিথি আমাৰ মাজত আজি আছে মই প্ৰথমেই কৈ ল'ব বিচাৰিছোঁ যে সেই অতিথি কেইগৰাকী আজি প্ৰতিগৰাকী এই যি JEE নিটৰ পৰীক্ষাৰ বা JEE আৰু নিটৰ যি বিভিন্ন পাঠ্যক্ৰম তেওঁলোক কিন্তু সেই বিভিন্ন শিক্ষানুষ্ঠানে যি পাঠ্যক্ৰম আপোনালোকক আগবঢ়াই আহিছে সেই পাঠ্যক্ৰমসমূহ সেই শিক্ষানুষ্ঠানসমূহৰ একো একোজন মেণ্টৰ অৰ্থাৎ তেওঁলোক একো একোজন এই ক্ষেত্ৰখনৰ বিদগ্ধ ব্যক্তি গতিকে তেওঁলোকৰ পৰা আপোনালোকে যি পৰামৰ্শ লাভ কৰিব সেই পৰামৰ্শই নিশ্চয়কৈ আপোনালোকক যথেষ্ট উপকৃত কৰিব আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে মই প্ৰথমে চিনাকি কৰি দিব বিচাৰিছোঁ ভিজন 50ৰ চিফ মেণ্টৰ নোমান আহমেদ আমাৰ সৈতে উপস্থিত আছে তেখেতক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ পূৰ্বৰ দৰে আজি পুনৰবাৰ আমাৰ মাজত আছে ভিজন 50ৰ একাডেমিক এণ্ড ইনোভেশ্যনৰ ভাইচ প্ৰেছিডেণ্ট দিনেশ লাহোটি ডাঙৰীয়া তেখেতকো স্বাগতম জনাইছোঁ আৰু প্ৰথমবাৰৰ বাবে আমাৰ লগত আছে ডক্টৰ সাজিদ ইউছুফ মেণ্টৰ ভিজন 50 এই তিনিগৰাকী অতিথিক আমি আপোনালোকৰ মাজত আজি সমল ব্যক্তি হিচাপে লৈ এই অনুষ্ঠানটো আগবঢ়াই নিম তেওঁলোকৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ উপদেশ বা পৰামৰ্শ আপোনালোকক দিয়াৰ চেষ্টা কৰিম যিবোৰ পৰামৰ্শই আপোনালোকক ভৱিষ্যত দিনত এই কঠিন দেওনা দুখন পাৰ হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হিচাপে পৰিগণিত হ'ব মই ইতিমধ্যে আপোনালোকক জনাইছোঁ এই তিনিওগৰাকী এই ক্ষেত্ৰখনৰ এই JEE বা নিটৰ যি পাঠ্যক্ৰম বা JEE নিটৰ যিসমূহ আপোনালোকৰ কোচিং ইনষ্টিটিউট আছে সেই ইনষ্টিটিউটসমূহৰ বা এই গোটেই বিষয়বস্তুবোৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি তেওঁলোকে আপোনালোকক যথেষ্ট উপদেশ আগবঢ়াব পাৰিব গতিকে আমি আশা কৰিছোঁ এই অনুষ্ঠানটো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক জনাইছোঁৱেই যে আপোনালোক যথেষ্ট লাভৱান হ'ব এই অনুষ্ঠানটোৰ জৰিয়তে তাৰ সমান্তৰালকৈ আমি যদি কওঁ ভিজন 50 যি ভিজন 50ৰ কথা আমি বিগত সময়ছোৱাত পাতি আহিছোঁ সেই ভিজন 50য়ে কিদৰে JEE আৰু নিটৰ পৰীক্ষাৰ্থীসকলৰ বাবে সম্ভাৱনীয়তা কঢ়িয়াই আনিছে বিগত সময়ছোৱাত সেই সন্দৰ্ভতো আমি আজি কথা পতাৰ চেষ্টা কৰিম প্ৰথমে মই দিনেশ লাহোটি ডাঙৰীয়াৰ পৰা অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ যিহেতু আমি লাহোটি ডাঙৰীয়া অনুষ্ঠান কৈছোঁৱেই যে গোটেই বিষয়টোৱেই হৈছে আজি JEE আৰু নিটৰ ওপৰত আমি কথা পাতিম গতিকে JEE আৰু নিটৰ ওপৰত কথা পাতিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত প্ৰথমে জানিব লাগিব যে JEE আৰু নিটৰ যিসকল শিক্ষাৰ্থী আছে বা যিসকল পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ যিবিলাক এসেনশিয়াল যিবিলাক দিশ তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব লাগে যিবিলাক দিশত সেই দিশসমূহৰ সন্দৰ্ভত যদি অকণমান কয় ओके देखिए लाइक JEE
जो एग्ज़ाम होता है या JEE मेंस, जिसमें 2 लेवल होता है, JEE मेंस एंड JEE एडवांस। JEE मेंस का जो भी फाइनल फेज़ 4 है उसका डेट्स भी आ चुके हैं, जो एंड ऑफ अगस्त एंड फर्स्ट वीक ऑफ सितंबर में हो रहे हैं। एंड उसके अगर एग्ज़ाम क्लियर होने के बाद आपको JEE एडवांस देना होता है, जिसके थ्रू आपको IITs के और डिफरेंट इंस्टीट्यूट्स के थ्रू आपको एडमिशन मिलता है आफ्टर यू क्लियर JEE एडवांस। देखिए फंडामेंटली क्या है कि आप देखेंगे जो JEE का एग्जाम है और जो नीट का एग्जाम है, नीट का एग्जाम होता है यूजुअली, अभी इस साल जो होने वाला है वो है सितंबर 12 को उन्होंने डेट अनाउंस किया है। ये पेंडेमिक का जो सिचुएशन है, इस सिचुएशन के में जिस तरीके से स्टूडेंट्स को एक ये हम बोल सकते हैं कि मैक्सिमम जो क्लासेस हो रहा है उनका वो ऑनलाइन मोड में हो रहा है। लास्ट 1.5 ईयर से जो भी स्टूडेंट प्रिपेयर कर रहे हैं चाहे JEE एग्जाम के लिए, नीट के लिए, उनके लिए एक बहुत ही ऐसा समय है जहाँ पे उनको समझ में नहीं आ रहा है कि एग्जाम में किस तरीके से प्रिपेयर करें। कंपटीशन उतना ही है, इनफैक्ट कंपटीशन और बढ़ गया है, बिकॉज आप देखेंगे कि जो यूजुअली जो टाइम मिलता था उससे अब ज़्यादा टाइम मिल गया है, तो डेफिनेटली कंपटीशन में और ज़्यादा आप देखेंगे कि और ज़्यादा बढ़ जाएगा। बट एक बहुत अच्छा एक वेलकम मूव है जो नीट ने किया है, वो ये कि आपके जो नीट का जो पैटर्न होता है, यूजुअली नीट में 4 सेक्शंस होते हैं, फिजिक्स, केमिस्ट्री, बॉटनी एंड जूलॉजी। इस साल भी 4 ही सेक्शन है, बट हर सेक्शन में 45 क्वेश्चंस आते थे टोटल। अब की बार नीट ने क्या किया, हर चैप्टर को, हर सब्जेक्ट को 2 सेक्शन में ब्रेक कर दिया है, सेक्शन 1 एंड सेक्शन 2। एंड 1 सेक्शन में, एक पहले सेक्शन में 35 क्वेश्चन है एक पर्टिकुलर सब्जेक्ट में, एंड 15 क्वेश्चन में से आपको कोई भी 10 क्वेश्चन चूज करना है। तो ये जो सिचुएशन है जहाँ पे बच्चों को क्या किया जा रहा है कि हर सब्जेक्ट में 50 क्वेश्चन दे रहे हैं और उसमें से 45 क्वेश्चन आपको अटेम्प्ट करना है, तो ये मैं समझता हूँ एक बहुत ही वेलकमिंग मूव है जो भी इंस्टीट्यूशन की तरफ से, NTA या जो भी कंडक्टिंग अथॉरिटी है, ताकि स्टूडेंट को और ज़्यादा फ्रीडम मिले। बट इसी के साथ ये भी बहुत ज़रूरी है कि ये जो एग्ज़ाम है इसके लिए आपको बहुत ज़्यादा आपको प्रैक्टिस एंड मॉक एग्जाम देने की बहुत आवश्यकता है। और कोई भी कॉम्पिटिटिव एग्जाम्स को क्रैक करने के लिए हम हमेशा कहते हैं विजन 50 के प्लेटफॉर्म से, और जो भी हमारा एक्सपीरियंस है, कलेक्टिव एक्सपीरियंस है हमारे मेंटर का, हमने ये देखा है कि 3-4 चीज़ें बहुत ज़रूरी है। मैं कुछ चीज़ें स्टार्ट करता हूँ एंड मैं अपने कलीग को रिक्वेस्ट करूँगा कि आप लोग उस पर ऐड करिएगा। कि देखिए पहले सबसे बहुत ज़्यादा ज़रूरी है, जो भी एग्जाम है, मेन्स, चाहे JEE मेन्स हो या नीट हो, इसमें पहले बहुत ज़्यादा ज़रूरी है ये समझने के लिए कि ये एग्जाम्स क्या स्किल्स आपके टेस्ट करते हैं। बिकॉज आप यूजुअली जो बच्चों का हैबिट रहता है वो बोर्ड एग्जाम्स में एक्सपीरियंस रहता है उनको, तो ये समझना जरूरी है कि ये कॉम्पिटिटिव एग्जाम्स है और यहाँ पे आपके एप्लीकेशन बेस्ड या मेमोरी बेस्ड या आपका कितना अंडरस्टैंडिंग है उसके ऊपर आपको टेस्ट किया जाएगा। तो ये बहुत जरूरी है कि आप उसके हिसाब से प्रिपरेशन करें। तो एक कॉम्पिटिटिव एग्जाम्स का जब आप प्रिपेयर करते हैं तो मैं कुछ 3 फैक्टर्स के बारे में शेयर करना चाहूंगा। पहला ये कि मुझे लगता है कि ये बहुत जरूरी है बच्चों को समझना कि क्या पढ़ना है और क्या नहीं पढ़ना है। बिकॉज आप देखेंगे यहाँ पे हमारे पास जो JEE और नीट, क्योंकि ये 15 लाख से ज़्यादा बच्चे देते हैं ईच एग्जाम, तो आप देखेंगे आप कभी भी ऑनलाइन में जाइए या कोई भी बुक स्टोर में जाइए, आपको बुक्स बहुत ज़्यादा मिलेंगे। हर कोचिंग इंस्टीट्यूट का अपना अपना मटेरियल है, तो बुक्स का कमी नहीं है। देयर आर नॉट लैक ऑफ बुक्स, देयर आर लैक्स ऑफ बुक्स जिसको आप पढ़ सकते हो। बट यहाँ पे ये बहुत ज़रूरी है कि आपको क्या पढ़ना है एंड क्या नहीं पढ़ना है। बिकॉज अल्टीमेटली हम इस एग्जाम को क्रैक करना चाहते हैं, बिकॉज हम उस एग्जाम को क्रैक करके अपने पसंदीदा मेडिकल कॉलेज या पसंदीदा इंजीनियरिंग कॉलेज में दाखिला उठाना चाहते हैं। तो ये बहुत जरूरी है। दूसरा ये बात है कि आपने पढ़ लिया, आप क्लास अटेंड कर रहे हो, आप लेक्चर्स अटेंड कर रहे हो, आप पढ़ रहे हो, आप नोट्स बना रहे हो, बट आपको ये भी बहुत समझना जरूरी है कि कैसे पढ़ना है। बिकॉज एट द एंड ऑफ द डे हम सब जानते हैं कि हम जो भी पढ़ते हैं हम वो बहुत जल्दी भूल भी जाते हैं, बिकॉज दैट्स हाउ द ब्रेन वर्क। एक कुछ कॉन्सेप्ट होता है जिसको हम बोलते हैं फॉरगेटिंग कर्व, कि हम जैसे जैसे पढ़ते जाते हैं हम चीज़ों को भूलते भी जाते हैं। तो आपको इस तरीके से पढ़ना है कि आप उसको कंटिन्यूअसली रिवाइज कर सके। तो वो एक दूसरा बहुत ही इंपॉर्टेंट पार्ट है। थर्ड, आपको ये एग्जाम्स को क्रैक करने के लिए आपको एक कंटिन्यूअस गाइडेंस चाहिए, कंटिन्यूअसली एक मेंटरिंग चाहिए, जो हम विजन 50 एकेडमी के प्लेटफॉर्म के थ्रू हम उसको एक स्ट्रक्चर्ड मेंटरिंग प्रोग्राम, विजन 50 हम हमेशा बोलते हैं ये कोचिंग इंस्टीट्यूट नहीं है, ये एक मेंटरिंग प्रोग्राम है जहाँ पे हम आपके बच्चे जिस भी लेवल पे है उस लेवल से हम उनको किस लेवल तक लेके जाए ताकि वो अपने मैक्सिमम पोटेंशियल पे जाए एंड अपने जो भी उनका गोल है वो उसको अचीव करें। तो ये 3 चीजें हैं, मुझे लगता है कि कोई भी कॉम्पिटिटिव एग्जाम्स को क्रैक करने के लिए जरूरी रहेगा। आई वुड रिक्वेस्ट माय कलीग, अगर आप उस पर अपने एक्सपीरियंस से, क्योंकि ये नुमान सर हो या साजिद सर हो, इनको इतना एक्सपीरियंस है अपने अपने फील्ड में, तो डेफिनेटली जो पेरेंट्स हैं हमारे या जो स्टूडेंट्स सुन रहे हैं, आई थिंक आपके एक्सपीरियंस से भी उनको काफी हेल्प मिलेगा। तो आप भी सर जरूर ऐड करिए। थैंक यू सो मच। एक्चुअली देखिए मैं অসমীয়াতে কম এইবাৰ যিসকলে মানে ক্লাছ 12 এপিয়াৰ কৰিছে বা 12 পাছ কৰিছে
ইহঁতে যেতিয়া নীটটো দিব এইবাৰ তো এইবাৰৰ কাৰণে হাৰ্ডলি 1.5 মান্থ আছে টাইম হাতত তো এই টাইমত কেনেকুৱা প্ৰিপেয়াৰ কৰিব লাগে ফিজিক্স হওক কেমিষ্ট্ৰি হওক বায়'লজি মেথমেটিক্স স্পেচিয়েলি ফৰ নীট ফিজিক্স কেমিষ্ট্ৰি এণ্ড বায়'লজি ফিজিক্সত কি কৰিব লাগে আপোনাৰ ধৰক ষ্টুডেণ্টে প্ৰতিটো চেপ্টাৰৰ এটা চিনপচিছ বনাই ল'ব লাগে প্ৰথমত ছাপ'জ মোশ্যন এলং এ ষ্ট্ৰেইট লাইন তাত কি কি ইম্পৰ্টেণ্ট ফৰ্মুলাছ আছে ইম্পৰ্টেণ্ট পইণ্টছ আছে এনেকুৱা বনাই ল'ব লাগে প্ৰতিটো চেপ্টাৰ চিমিলাৰলি কেমিষ্ট্ৰি এণ্ড বায়'লজি তাৰপিছত কি হয় এইটো এক্সামৰ কাৰণে ষ্টুডেণ্টে এই লাষ্ট 15 to 20 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ ডিফাৰেণ্ট মেডিকেল আৰু ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চৰ কুৱেশ্যন পেপাৰত গুৰুত্ব দিব লাগে প্ৰব্লেম ছলভিংটো কৰিব লাগে প্ৰব্লেম ছলভিং স্কিল ইজ ভেৰি ইম্পৰ্টেণ্ট আচ্ছা কিছুমান ষ্টুডেণ্টে কিবা লং টাৰ্মৰ কাৰণে প্লেন কৰে ছাপ'জ ক্লাছ 10 দি আহিছে ক্লাছ 10 এক্সাম এপিয়াৰ দিয়া পাষ্ট class 10 exam. For those students, they should have a long-term plan. Long-term, suppose class 2 years, so class 11, 12, তাৰপিছত need to দিব লাগিব তো এতিয়াৰ পৰা যদি ইহঁতে প্লেন কৰে যে মই আফটাৰ 2 years কেনেকুৱা এক্সামটো দিম কেনেকুৱা প্ৰিপেয়াৰেশ্যন কৰিম দেন ইট উইল বি এ বেটাৰ ওৱান আগতে কি হৈছিল মানুহে কোচিং কৰিছিল বেলেগ এটা ঠাইত আৰু মানে স্কুলটো বেলেগ এটা ঠাইত কৰিছে স্কুলিং আৰু কোচিংটো ডিফাৰেণ্ট হৈ আছিল স্কুলত 5-6 আৱাৰ্ছ লাগিছে কোচিঙত 4-5 আৱাৰ্ছ দিছে অহা যোৱাত আৰু মানে 3-4 আৱাৰ্ছ গৈছে তো টোটেলি এপ্ৰক্সিমেটলি 10-12 আৱাৰ্ছটো গ'ল এইটো তাৰপিছত কি হয় ষ্টুডেণ্টৰ ছেল্ফ ষ্টাডিৰ আৰু টাইম নাথাকে তো ষ্টুডেণ্টে আজিকালি কি হয় আপোনাৰ এই বস্তুটো কৰিলে ষ্টুডেণ্টে মানে ডিছএডভান্টেজিয়াছ পজিশ্যনত আহি যাব ষ্টুডেণ্টে কোনোবাই যদি নীট ক্ৰেক কৰিম বুলি ভাবিছে বা JEE ক্ৰেক কৰিম বুলি ভাবিছে আফটাৰ 2 years then they should go for an integrated approach say school integrated program that we have in Vision 50 Academy so they are both schooling and coaching are together taken into account ষ্টুডেণ্টে স্কুলিঙো কৰিব কোচিঙো কৰিব একেলগে দুটা হৈ যাব তাত কি হ'ব ষ্টুডেণ্টে টাইম ছেভ কৰিব ছাপ'জ অন এন এভাৰেজ ইফ এ ষ্টুডেণ্ট ছেভ 5 hours a day in a month 150 hours in a year 1800 hours so that is a huge amount of time যদি কোনোবা ষ্টুডেণ্টে সেই টাইমটো ইউজ কৰে মানে কি হয় যেতিয়া ক্লাছ 12টো পাছ কৰিব তাৰপিছত আৰু এবছৰ ড্ৰপ দি প্ৰিপেয়াৰেশ্যন কৰিম সেইটো ভাবিব নালাগে মানে এই টাইমটো কি হয় বহুত ষ্টুডেণ্টে এই টাইমটো ইউজ কৰিব নোৱাৰে কাৰণ স্কুলত যাব লাগিব কোচিং কৰিব লাগিব কিবা কিবি হয় কিন্তু মই ভাবোঁ সেই টাইমটো ইউজ কৰিব লাগিব ইণ্টিগ্ৰেটেড এপ্ৰ'চ এটা থাকিব লাগিব এটা প্লেন থাকিব লাগিব যে মই প্লেন কৰি যাম তাৰপিছত আহিব কেনেকুৱা পঢ়িম কি পঢ়িম মেণ্টৰশ্বিপটো তাতে আহিব মেণ্টৰে কেনেকুৱা গাইড কৰিব লাগিব ষ্টুডেণ্টৰ ৰেছপনচিবিলিটি কি পেৰেণ্টছৰ ৰেছপনচিবিলিটি কি পেৰেণ্টছৰ ৰেছপনচিবিলিটি আই থিংক সাজিদ ছাৰ উইল বি বেটাৰ পজিশ্যন টু এক্সপ্লেইন ইউ আচ্ছা দ'জ ষ্টুডেণ্ট হু আৰ থিংকিং ডেট ইউ হেভ নট প্ৰিপেয়াৰ্ড এট অল আপোনালোকে এতিয়ালৈকে প্ৰিপেয়াৰ কৰা নাই আৰু এবছৰ ড্ৰপ কৰি প্ৰিপেয়াৰেশ্যন কৰিব তো তাতে আপোনালোকে কি চাব লাগিব নাম্বাৰ 1 ইউ নিড টু হেভ এ চিষ্টেম in place which can help you in preparing system is very very important এনেকুৱা নহয় যে ক'ৰবাত গ'লোঁ কোচিং কৰি ল'লোঁ XYZ গৈছোঁ কোচিং কৰিছোঁ তাৰপিছত নীট এক্সামটো দিছোঁ বা JEE এক্সামটো দিছোঁ নম্বৰ 2 কি হ'ব লাগিব ষ্টুডেণ্টে এইটো চাব লাগে যাতে মানে কি হয় ইন হাউচ কোচিংটো হয় ছাপ'জ ৰেচিডেঞ্চিয়েল ফেচিলিটিটো থাকে ফ্ৰম কোচিং চেণ্টাৰ টু ৰেচিডেঞ্চ if the distance is large, student will again lose so many hours of time there. So if on an average they lose 2 hours of time, then in a month 60 hours, in a year 720 hours on an average. So 70 hours time, each and every hour of time is important for student. Student should plan every hour of time. So 24 hours a day আছে এই 24 hours আমি কি কৰিম কাম ষ্টুডেণ্টে কি কৰিব লাগিব কামটো ছাপ'জ কোচিংটো 4 hours হয় বা 5 hours কোচিং হ'ল তাৰপিছত যিটো আপোনাৰ 18, 19, 20 hours টাইমটো আছে সেই টাইমটো ষ্টুডেণ্টে কেনেকুৱা ইউটিলাইজ কৰিব সেইটো প্লেন ষ্টুডেণ্টে একৰ্ডিংলি কৰিব লাগিব আৰু কি হয় যদি মানে এই এনেকুৱা ছিষ্টেম হয় ইন হাউচ ছিষ্টেম হয় য'তে থাকিব তাতে কোচিং তেতিয়া কি হয় ষ্টুডেণ্টে বহুত টাইম ছেভ কৰিব আৰু সেই টাইমটো ইউটিলাইজ কৰিব পাৰিব আৰু কেনেকুৱা প্ৰিপেয়াৰেশ্যন কৰিব লাগিব সেইটো অল ডিফাৰেণ্ট ৱেন আই থিংক সাজিদ ছাৰ উইল হেল্প ইউ ইন ছামথিং মই সাজিদ ছাৰসকলে যাম খন্তেক সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে এটা সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছতে উভতি আহিম ডক্টৰ সাজিদ ইউছুফৰ কাষলৈ যাম JEE বা নীটৰ পৰীক্ষাত অভিভাৱকসকলৰ ভূমিকা কেনেকুৱা বা অৱদান কেনেকুৱা থাকে সেয়া জানিবলৈ My
বাধাৰ হাবতি গলুৰি পৰৰ যে ধৰালৈ আপোন সুবাক যে বিচাৰি আনৰ যে ধৰা